তিয়ক সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা বিকাশ শইকীয়া ডাঙৰীয়াক অসম বিধানসভা লাইভৰ তৰফৰ পৰা প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিলোঁ। তিয়ক সমষ্টিটোক লৈ আপোনাৰ কি পৰিকল্পনা আছে? অসম বিধানসভাত পোনপ্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে প্ৰৱেশ কৰিছোঁ আৰু আজি বিধানসভাৰ তৃতীয়টো দিনত মই অসমৰ মহামান্য ৰাজ্যপালৰ যি ভাষণ আছিল, ভাষণৰ ওপৰত মোৰ নিজৰ মন্তব্য আজি আগবঢ়াইছোঁ। যথেষ্ট এটা ভাল লগা দিন, নতুন অভিজ্ঞতা। ইয়াৰ পূৰ্বে শপত গ্ৰহণ অনুষ্ঠানটোতো এটা নতুন অভিজ্ঞতা আহৰণ কৰিলোঁ। অসম বিধানসভাৰ মজিয়াত মই 3টা দিন থাকি এটা কথা লক্ষ্য কৰিছোঁ যে আমি যথেষ্টখিনি কথা শিকিব লগা আছে, বহুখিনি কথা বুজিব লগা আছে। আজি মোৰ ভাষণৰ প্ৰথম যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া মই এই কথাখিনি আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে যিসকল আমাৰ সন্মানীয় সদস্য আছে, বিশেষকৈ যিসকল জ্যেষ্ঠ সদস্য আছে পুৰণা, তেখেতসকলৰ প্ৰতি মই এইটো আহ্বান জনাইছোঁ, আমাক শিকাই বুজাই ল'ব লাগিব। মই কৈছোঁৱে বহু কথা জানিব লগা আছে, শিকিব লগা আছে অনাগত দিনত। আৰু আমি বিধানসভাৰ যি কাৰ্যক্ৰমণিকা, এই কাৰ্যক্ৰমণিকাৰ ক্ষেত্ৰত তেতিয়াহে সফল হ'ম গোটেই কথা বতৰাবিলাকৰ ক্ষেত্ৰত, যেতিয়া আমি গোটেই কথা বতৰাবিলাক বা গোটেই অভিজ্ঞতা আমি যেতিয়া আহৰণ কৰিম। এতিয়া যে মই বিধানসভালৈ নিৰ্বাচিত হৈ অহা তিয়ক বিধানসভা যিটো সমষ্টি, এই সমষ্টিটোত যথেষ্টখিনি কাম কৰিব লগা আছে। এটা যোৰহাট জিলাখনৰ ভিতৰত এটা সমস্যাবহুল সমষ্টি, যিটো সমষ্টিত পোনপ্ৰথমেই ক'বলৈ গ'লে আমাৰ বানপানীৰ সমস্যা আছে, ৰাস্তা পদূলিৰো যথেষ্টখিনি সমস্যা আছে, শৈক্ষিক ক্ষেত্ৰখনতো আমি যথেষ্টখিনি কাম কৰিব লগা আছে, ক্ৰীড়া ক্ষেত্ৰত আমি যথেষ্টখিনি কাম কৰিব লগা আছে। কাৰণ মই এইখিনিতে এটা কথা ক'ব লাগিব, ক্ৰীড়া ক্ষেত্ৰৰ কথা আহোঁতে যিটো আমাৰ পুৰণা তিয়ক বিধানসভা সমষ্টি আছিল, তাত আমি ষ্টেডিয়াম বনাইছিলোঁ ডাঙৰ, কিন্তু বৰ্তমান সেই ষ্টেডিয়ামখন গৈ পেলাই মৰিয়নি সমষ্টিত সোমাই গৈছে। গতিকে নতুন যিটো তিয়ক বিধানসভা সমষ্টি, এই সমষ্টিটোত আমাৰ এতিয়া উন্নতমানৰ ষ্টেডিয়াম নাই। গতিকে অহা 5 বছৰৰ ভিতৰত আমি এখন উন্নতমানৰ ষ্টেডিয়াম তাত বনাব লাগিব। সুন্দৰ এটা আমাৰ বিশেষভাৱে এটা প্ৰেক্ষাগৃহৰ প্ৰয়োজন আছে। যদি আমি চাওঁ, মই কৈছোঁ এই ৰাস্তা পদূলি যথেষ্টখিনি বনাব লগা আছে নতুন সমষ্টিটোত, বিশেষকৈ আমাৰ যিটো অংশ দেৰগাঁও বিধানসভা সমষ্টিৰ পৰা তিয়ক বিধানসভা সমষ্টিত নতুনকৈ সোমাই গৈছে। গতিকে এই কথা বতৰাবিলাক আছে। একেধৰণে আকৌ কৈছোঁ মই, আমাৰ মথাউৰিবিলাকো বনাব লগা আছে কিছু অংশ। কাৰণ ব্ৰহ্মপুত্ৰখন 65 কিলোমিটাৰ যোৰহাট জিলাত যি আছিল, গোটেই 65 কিলোমিটাৰ তিয়ক বিধানসভা সমষ্টিত সোমাই গৈছে। এতিয়া বাৰিষা আহি যোৱাৰ লগে লগে বিধায়ক হিচাপে মোৰ যথেষ্ট চিন্তা আহিছে যে আমি কি ধৰণে আমি বানপানীটোৰ মোকাবিলা কৰিম। এইবাৰ বাৰিষাও আগতীয়া হৈছে। গতিকে যিটো মই পূৰ্বৰ অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা মই এটা কথা ক'ব লাগিব যে আমি এইবাৰ সন্মুখত বানপানীৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান তিয়কত আছে। আমি এইটো বানপানীৰ আমি যিটো সমস্যা, এই সমস্যাটো মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুত হ'ব লগা হৈছে।